ক'ৰবাত ফুৰিবলৈ বেছি নিদিয়ে কিন্তু কামত যাব দিয়ে ফুৰিবলৈ গ'লে কি ফোন কৰি থাকে নেকি ফোন কৰে আৰু এবাৰ ফোন কৰে দিনটো মাক কোনটো ৰূপত চাব বিচাৰা বেগম জানৰ কেৰেক্টাৰৰ নিচিনা কেৰেক্টাৰ নে মেনকা কেৰেক্টাৰ নিচিনা তোমাৰ দেউতাই কি কয় কোনটো চাই ভাল সেইটো কিন্তু ভাল প্ৰশ্ন সুধিছা দেই তাৰমানে মোৰ এওঁ কি তুমি মায়ে কি কয় মাক পাৰ্মিশ্যন ৰাতি পাৰ্টি আছে ক'ৰবাত মা ফ্ৰেণ্ডছৰ লগত যাব দিয়ে নাই হেল্ল' ফ্ৰেণ্ডছ কি খবৰ ভালে আছে নিশ্চয় সকলো ৱেলকাম টু স্পেচিয়েল এপিছড এগেইন আৰু আজি মোৰ লগত এগৰাকী নহয় দুগৰাকী আছে আমাৰ অতিথি প্ৰথমতে চিনাকি কৰাই দিছোঁ বীণা চক্ৰৱৰ্তী বাইদেউ আমাৰ জ্যেষ্ঠ অভিনেত্ৰী চিনি পায় ইতিমধ্যে বহুতে আৰু এয়া হৈছে বীণা চক্ৰৱৰ্তী বাইদেউৰ ছোৱালী প্ৰিয়া মেঘ শৰ্মা প্ৰিয়া মেঘ আৰু তেওঁ অভিনয় ছিংগিং মডেলিং সকলো কৰে গতিকে এইকাৰণে কি ক'ম আৰু চব কৈ দিছোঁ ন এটা নহয় তিনিওটা কৰে গতিকে আমি আজি পৰিয়ালো আছে অকল বীণা বাৰ নহয় পৰিয়ালো লগত আছে পৰিয়ালৰ সদস্য আছে গতিকে প্ৰথমে বীণা বাৰ পৰা কিছু কথা জানিম তাৰপিছত প্ৰিয়া মেঘা বুলিয়ে ক'ম দেই মই বহুত দীঘলে নামটো শ্বৰ্ট ফৰ্ম গতিকে মেঘা বুলিয়ে ক'লে তাৰপিছত মেঘাৰ লগত কথা পাতিম বীণা বা বৰ্তমান আপোনাক দেখি আছে পেহী ৰূপে মেনকা পেহী স্বাভিমানত আৰু স্বাভিমানৰ মেনকা পেহী গতিকে আজি মেনকা পেহীক পূৰা বেলেগ গেটাপত আমাৰ ৰাইজসকলে ৰাইজে জনাব তলত কমেণ্ট কৰি যে কেনেকুৱা দেখিছে মেনকা পেহীক সম্পূৰ্ণ বেলেগ মেখেলা চাদৰ আৰু আজি পূৰা অৰিজিনেল কিন্তু এনেকুৱা আহে দেই ইমান য়ং মানে দেখা চাই লওক গতিকে কি ক'ব কেৰেক্টাৰটো ৰাইজে মানে আমি কেইদিনমান আগতে ইতিমধ্যে এটা এপিছড ছেটৰ পৰা কৰোঁতে কথা পাতিছিলে ৰাইজে পূৰা নিগেটিভ কেৰেক্টাৰ গালি দি থাকে এপিছডটোতো গালি দিছে মোৰ এপিছডটোতো কিন্তু মই কৈছিলোঁ বাৰে বাৰে যে বীণা বা সম্পূৰ্ণ বেলেগ আৰু বীণা বা বুলি নহয় যিকোনো নিগেটিভ কেৰেক্টাৰ কৰা ৰিলত আৰু ৰিয়েলত মানুহবিলাক বেলেগ হয় গতিকে ফাৰ্ষ্ট সেইটো অভিজ্ঞতাই অকণমান জানো নিগেটিভ মানে এইটো বেছিয়ে নিগেটিভ কেৰেক্টাৰ কৰিছোঁ আৰু অভিজ্ঞতা মানে অভিনয় কৰি পেলাই খুব ভাল লাগিছে কাৰণ এটা চেলেঞ্জিং এটা কেৰেক্টাৰ পাইছোঁ পৱন মহন্তই মোক দিছে কিন্তু যেতিয়া পিছত কমেণ্টবিলাক দেখিছোঁ তেতিয়া দেখিছোঁ মোৰ মানে অলপ কনফিউজন আৰু মানে ভাল নে বেয়া কি কৰি আছোঁ মই সেইটো মোৰ বিৰাট ভয় খাইছিলোঁ আৰু যিখিনি জানে বা অভিজ্ঞ তেওঁলোকে কয় যে নহয়ও এইটো কেৰেক্টাৰত মানুহে সোমাই গৈছে সেইকাৰণে এনেকুৱা আচলতে ভাল অভিনয় কৰিছে কাৰণে এনেকুৱা সেইটো কাৰণে বুলি ভাবিছোঁ আৰু তোমাক কি বাহিৰত কয়নে তোমাৰ মায়ে ইমান এই মেনকা পেহীজনী ইমান বেয়া বুলি এতিয়ালৈকে কোৱা নাই কিন্তু বহুতে কয় যে মাৰ এক্টিং ভাল লাগিছে বুলি কয় কিন্তু কোৱা নাই কিন্তু মই কমেণ্টছবিলাক চাইছোঁ হে ভগৱান ইভেন তোমাৰ যোনটো ইউটিউব ব্লগ দিছিলা তাতেও কমেণ্টছবোৰ ভয়ানক কিন্তু আমি পজিটিভলি লওঁ আৰু যে এক্টিংটো ভাল হৈছে কাৰণে মানুহে ভাল পাইছে তেনেকৈ তেওঁ পাৰিছে সেইটো দেখুৱাব যেনেকুৱা লাগে সেইকাৰণেতো মানুহে ভাবিছে ন ইমান সেয়া পেহীজনী বুলি আৰু বীণা চক্ৰৱৰ্তী অকল এখনে নহয় বহু চিৰিয়েল কৰিছে বহু কাম কৰিছে আমি কি চিৰিয়েল কৰিছে এতিয়া মই বৰ্তমানে এতিয়ালৈ মানে সৰু কালৰ পৰা ক'ব লাগিব তেতিয়া এই প্ৰবলি মই 11ত পঢ়োঁ এতিয়া ঢুকালে তেখেত মৃণাল কান্তি দাস তেখেতৰ এখন ৰ'দালি বুলি মিউজিক ভিডিঅ' আছিল আৰু প্ৰথমতে মই বেকগ্ৰাউণ্ডটো ক'ব লাগিব মোৰ বেকগ্ৰাউণ্ডটো মই সুধিলোৱে হয় বাৰু এই ষ্টাৰ্টিং ক'ৰ পৰা হ'ল কেনেকৈ হ'ল বহুত কালচাৰেল মানে বহুত কালচাৰেল ৰিলেটেড ফেমিলি হয় গোটেইটো আচ্ছা মই কিয় ক'ব লগা হৈছে বেকগ্ৰাউণ্ডটো কাৰণ যিটো সময়ত মোলৈ বহুত চিনেমাৰ বা চিৰিয়েলৰ দূৰদৰ্শনৰ অফাৰ আহিছিল সেইটো সময়ত দেউতা মাহঁতে নিদিছিলে তথাপি সৰু সুৰা কাম কৰিছিলোঁ ক্লাছ 8ত প্ৰথম আমাৰ ঘৰত ৰূপেন বৰা বুলি এজন দূৰদৰ্শনৰ প্ৰডিউচাৰ তেওঁ বিদু চক্ৰৱৰ্তী মোৰ খুৰা হয় আমি একেলগে আছিলোঁ তেওঁ খুৰাহঁতৰ ভাড়াঘৰত আছিলে তেওঁ প্ৰথম ক্লাছ 8ত তেতিয়া কুইজ হৈছিলে দূৰদৰ্শনৰ কুইজ স্ক'ৰাৰ হিচাপে নিছিলে আৰু ছাৰ আছিল দিলীপ বৰুৱা ছাৰ প্ৰয়াত ছাৰৰ আছিলে মেইন কণ্ডাক্ট কৰিছিলে আৰু স্ক'ৰাৰ তাৰপিছত সেই ক্লাছ 8তে মই যুৱবাণী যিটো যুৱ দৰ্শন বুলি দূৰদৰ্শনৰ এটা অনুষ্ঠান হৈছিলে সেই অনুষ্ঠানৰ এংকাৰ গতিকে দূৰদৰ্শনটো মোৰ তেতিয়াৰ পৰাই আৰু বাকী মঞ্চখন লতাশিল বিহুতলী 4.5 বছৰতে বিহু নচা গতিকে মঞ্চ এনি টাইম আৰু মা হৈছে মীনা চক্ৰৱৰ্তী তেওঁ ৰেডিঅ'ৰ এপ্ৰুভড মানে ছিনিয়ৰ আৰ্টিষ্ট কামৰূপী লোকগীত আৰু বিহু গীতৰতো প্ৰথম ফিমেল আৰ্টিষ্ট গতিকে সংগীত মাহঁতৰ মা নৃত্যশিল্পীও আছিলে গতিকে নাচ আৰু গান মায়ে মোক একেলগে শিকাই গৈছিলে বিশেষকৈ মায়ে মোক বিহু আৰু কামৰূপী লোকগীত শিকাইছিলে আৰু দেউতা শ্ৰীযুত নীলু চক্ৰৱৰ্তী আছে মোৰ মা এইখিনিতে কৈ দিওঁ যোৱা ফেব্ৰুৱাৰী মাহত 2021 ফেব্ৰুৱাৰী মাহৰ সৰস্বতী পূজাৰ দিনা 16 তাৰিখে মায়ে ঢুকাইছে গতিকে এতিয়া মা নাই দেউতা আছে দেউতাৰ গোটেই ফেমিলিটো
মানে মণিৰাম দেৱান চিনেমাখন নিশ্চয় তোমালোকে জানা, নেশ্যনেল এৱাৰ্ড পোৱা। সেইখন মোৰ খুৰা ককাই কৰিছিল, প্ৰয়াত সৰ্বেশ্বৰ চক্ৰৱৰ্তী। বিদু চক্ৰৱৰ্তী এজন নেশ্যনেল এৱাৰ্ড উইনাৰ পৰিচালক, মোৰ খুৰা। তাৰপিছত বৰ্তাও নেশ্যনেল এৱাৰ্ড পাইছিলে তেখেতৰ ড্ৰামা আগমনিৰ কাৰণে। খুব ভাল অভিনেতা তেখেত আৰু নাট্যকাৰ অৰূপ চক্ৰৱৰ্তী। প্ৰায় অলপ দিনৰ আগতে মা ঢুকোৱাৰ 14 দিন আগতে বৰ্তা ঢুকাইছে। দেউতা নীলু চক্ৰৱৰ্তী বহুত নেশ্যনেল এৱাৰ্ড দেউতাই অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্বাৰা পাইছে বহুতখিনি। আপোনালোকে হয়তো যদি মোৰ বয়সৰ বা মোতকৈ ডাঙৰ মানুহে চাইছে, আপোনালোকৰ মনত আছেনে? কুকুৰ নেচিয়া মানুহ, অৰুণ শৰ্মাৰ এখন খুব জনপ্ৰিয় নাটক, অনাতাঁৰ নাটক, যিখনে নেশ্যনেল এৱাৰ্ড পাইছিলে। বাই চাহেবা, তাৰপিছত ঘিনাই সাতোলাৰ ইতিবৃত্ত, তাৰপিছত সুৰংগৰ শেষত, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, সেনেকুৱা বহুত যিবোৰ বহুতখিনি 2000ৰ ওপৰত ড্ৰামা দেউতাই ডিৰেকশ্যন দিছিল। কিন্তু কথাটো হ'ল এইবোৰ মই মাজতে কৈ দিওঁ, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট কিমান পপুলাৰ, সকলোৱে জানে নাম ইভেন। গতিকে সেই তেওঁ ডাইৰেকশ্যন কৰিছিলে, কেনেকুৱা এটা বেকগ্ৰাউণ্ড পাব লাগিব। সেইটোতে মই এতিয়া অভিযোগটো শুনা, মোৰ অভিযোগটো এইটোৱে, দেউতাই ৰেডিঅ'ত অডিশ্যন দিব নিদিয়ে। মাৰ ৰেডিঅ' অডিশ্যন গানৰ হেৰি নাই, গান গা, এনেই মঞ্চত গা। ৰেকৰ্ডিং ষ্টুডিঅ' ৰেকৰ্ডিঙত যদি গানৰ কাৰণে মাতে, নোৱাৰ দেই, নোৱাৰা যাবলৈ, মোৰ সময় নাই, মোৰ লগত যাবলৈ নোৱাৰোঁ। দেউতা তেতিয়াও খুব বহুত চিনেমা কৰিছে, গতিকে আৰু হেৰিটো তেনেকুৱা। তথাপি মৃণালদাৰ লগত দেউতাই মোক সেইখন, কাৰণ বিদ্যুৎ চক্ৰৱৰ্তী আছিলে, মোৰ খুৰা হৈছিলে, বিদ্যুৎ চক্ৰৱৰ্তী মোৰ দেউতা হৈছিলে ৰ'দালিৰ ফুটফুটীয়া ফ্ৰক যে বীৰেণ দত্তৰ, সেইটো গানত দিছিলে। তাৰপিছত নেক্সট আকৌ অমু আহিলে, ৰূপক গগৈ যে, ৰূপক অমুৱে ক'লে বোলে আৰু এটা গান আছে তোমাক মাতিছে মৃণালে, কৰিবা নেকি? খবৰদাৰ, মানে সেইবাৰ মায়ে খবৰদাৰ, দেউতা নাই নহ'ব, গান কৰিব যাব নিদিলে মানে হা। তেতিয়া খুব পপুলাৰ হৈছিলে এখন চিৰিয়েল ৰ'দালি। দূৰদৰ্শনটো মই কৰি আছিলোঁ, সৰু সৰু ষ্টৰিজৰ এক্টিং কৰি আছিলোঁ, কমিশ্যন প্ৰগ্ৰামবোৰ সেইবোৰ কৰি আছিলোঁ। তাৰপিছত BA যেতিয়া পাছ কৰিলোঁ, তেতিয়া মই দূৰদৰ্শনৰ জেনেৰেল এনাউন্সাৰ হ'লোঁ। গতিকে সেনেকৈ মানে কি হ'ল, যদিও দেউতাই মোক মেইন ষ্ট্ৰীমত চিনেমা কৰিব নিদিলে, কিন্তু দেউতাই বহুত অভিনেত্ৰীক ৰেডিঅ'ত এপ্ৰুভ কৰাইছে বা উৎসাহ দি বহুতখিনি ভাল ভাল অভিনেত্ৰী দেউতাহঁতৰ হাততে উঠিছে, বৰ্তা দেউতা। গতিকে কিন্তু মোক দিয়া নাছিলে, আৰু মোক সেইটো খুব থাকি গৈছিলে। কাৰণটো বাৰু কি আছিলে? কাৰণ বেছি ছোৱালী বুলি অভাৰ পজিছিল। য়েছ, আমাৰ দুজনীয়ে ছোৱালী, বাইদেউ আৰু মই দুজনী ছোৱালী, ল'ৰা নাই। গতিকে চাগে প্ৰবেবলি আৰু সেইটোৱে হ'ব। আৰু কি হয়, দেউতাহঁতে লগত গৈ যাব সময় পালে দিলেহেঁতেন, যিহেতু দেউতা সময় নাপায়। আৰু দেউতাৰ ৰেডিঅ'টো এনেকুৱা আছিল, ৰাতিহে গৈ পেলাই দেউতা বেছিকৈ কাম কৰে, একদম নিজানত দেউতাই কাম কৰে। সেইবোৰৰ কাৰণে মোক দিয়া নাছিলে। আৰু এতিয়া মোৰ চিৰিয়েল কিছুমান সেইকাৰণে মই পাহৰি গৈছোঁ, দূৰদৰ্শনৰ কি কি কৰিছিলোঁ। বাকী ৰঙত এখন কৰিছিলোঁ মই, এটা টক শ্ব' ইনু বৰুৱাৰ ডিৰেকশ্যনত, জুপিতৰা ভূঞা অভিনেত্ৰী আৰু মই, এটা টক শ্ব' আছিল, আৰে আৰে কিছু কথা। সেইটো খুব ধুনীয়া শ্ব' হৈছিলে। তাৰপিছত মই আকাশ চিৰিয়েলখন কৰিছিলোঁ, এইখন ভাগ্য বিধাতা বুলি, মুনা আহমেদৰ ভাগ্য বিধাতা চিৰিয়েলখন কৰিছিলোঁ। তাৰপিছত জোনাকী কাৰেং, পিতা পুত্ৰ, আৰু মায়াবিনী মৰম, সেইদিনাখন তোমাৰ সেইটো দিছে, মায়াবিনী মৰম ইলা কেৰেক্টাৰটো, সেইটো মানুহে মোক তেতিয়াও মানে খুব ভাল পোৱা নাছিল, কাৰণ হাজবেণ্ড, মই ঢুকাই যাওঁ, হাজবেণ্ডে মোক সন্দেহ কৰি বেলেগ বেলেগ তেওঁৰ ফ্ৰেণ্ডৰ লগত সন্দেহ কৰিছিল। চ' মোক বহুতকেইটা মানুহজনৰ লগত ৰিলেশ্যনশ্বিপ দেখুৱাইছিলে। সেই তেতিয়া অলপ ইলা কেৰেক্টাৰটো নিগেটিভ দেখুৱাইছিলে, কিন্তু মানুহে ভাল পাইছিলে। তাৰপিছত এতিয়াতো এইকেইখন একেধুৱে 12, বেগম জান, তেনেকৈ। মোৰ কিন্তু মেনকা পেহীতকৈ বেগম জানৰ কেৰেক্টাৰটো বেছি ভাল লাগিছিলে, মই ৰেগুলাৰলি চাইছিলোঁ। মেনকা পেহীটো ভালেই বাৰু, সকলোৱে এক্টিং ভাল পাইছে, আদৰি লৈছে। বেগম জানৰ কেৰেক্টাৰটো পজিটিভ আছিল অলপ, হয়নে? পৱনে সেইটো কেৰেক্টাৰ দিছিলে। আৰু যেতিয়া মই মৰি গৈছিলোঁ, তেতিয়া মই উপলব্ধি কৰিছোঁ, আৰে কমেণ্ট কি আহিছে, কিয় ইমান ভাল পোৱা কেৰেক্টাৰটো মাৰি দিলে। গতিকে নিশ্চয় আমাৰ ৰাইজৰো মনত আছে, ৰিচেণ্টলি এইকেইখন একেদুৱে 12 হওক, বেগম জান হওক, বা মমতাখনো মনত থাকিব ৰাইজৰ। গতিকে খুব ধুনীয়া এটা জাৰ্ণি। এতিয়া এইপিনে আহোঁ, তোমাৰ মেঘাৰ মানে কি কি কৰিলা, ক'ত কৰিলা, আৰম্ভণি ক'ত? মই আৰম্ভণি মোৰ স্কুলতে হৈছিলে। এনেই সৰুতে মাৰ লগত আৰু ককাৰ লগত সদায় ইভেণ্টছ, এৱাৰ্ড শ্ব'জ, তেনেকৈ লষ্টখন কৰিছিলোঁ। কিন্তু এই ইভেণ্টছবিলাকত যে গৈ থাকোঁ, চব যে মানে চেলিব্ৰিটিজ বা আৰ্টিষ্টবিলাকক যে দেখা পাওঁ, তাৰ পৰাই মই ইনস্পিৰেশ্যন পালোঁ। আৰু এস্পেচিয়েলি জুবিন দাক মই বহুত সৰুৰ পৰাই লগ পোৱা, আৰু সৰুৰ পৰাই তেনেকৈ মাৰ লগত ভাল কাৰণে লগ পোৱা নেকি? গোটেই পেৰেণ্টছৰ মানে মোৰ মাহঁতৰ লগত ভাল আছিল। চ' সেইকাৰণে তেনেকৈ জুবিন দাৰ শ্ব'জ মই সদায় এটেণ্ড কৰিব পাৰোঁ সৰুৰ পৰাই। আৰু যদি তুমি এজন মানুহক ইমান মৰম পোৱা দেখা, আৰু স্কুলৰ পৰাও অনা নিয়া কৰিছিল জুবিন দাই মোক, চ' তেনেকৈ মই বহুত পাত্তাও পাইছিলোঁ। স্কুলত, মাৰিয়াছ পাব্লিক স্কুলত বাহাৰুল ইছলাম ছাৰৰ
আণ্ডাৰত ডিৰেকশ্যনত মই এখন টেটুন তামুলী মই লগতে টেটুন তাইও তামুলী কৰিছিলে এইখন। টেটুন তামুলীখন কৰিছিলোঁ মই তেতিয়া লিডত আছিলোঁ তাৰপিছত ইংলিছ এখন কৰিছিলোঁ লষ্ট সমী দত্ত বৰুৱাৰ আৰু তাৰপিছত তেনেকৈ মেট্ৰিক দিলোঁ তাৰপিছত হাই ছেকেণ্ডেৰীৰ এনেই মই কথক শিকিছিলোঁ তাৰপিছত মই গ'লোঁ বেংগলৰত মই বেচেলাৰ্ছ অফ ছায়েন্স কৰিলোঁ তাৰপিছত বেচিকেলি মোৰ কিন্তু জাৰ্ণিটো আৰম্ভ হৈছিল তাৰপিছত মই অনুপম খেৰ ছাৰৰ আণ্ডাৰত এক্টৰ প্ৰিপেয়াৰ্ছত তেওঁৰ স্কুলত মই এক্টিং শিকিলোঁ তাৰপিছত তাতে বম্বেত থাকোঁতে মোৰ গানো শিকিলোঁ লগতে আৰু বেকিং ভোকেলছ দিছিলোঁ গান হিন্দী গানত তাৰপিছত তেনেকৈ এটা হিন্দী গানো মই এক্টিং কৰিলোঁ তাতে আৰু ইভেণ্টছ কৰিছিলোঁ এংকাৰ হিচাপে ইংলিছ এংকাৰ হিচাপে আৰু ভাল ইভেণ্টছ কৰিছিলোঁ তাতে সলমান খানো আহিছিল এবাৰ বহুত ষ্টাৰ্ছ আহিছিল ভাল লাগিছিল সেই টাইমটো কিন্তু লকডাউন হৈ গ'ল কাৰণে সেই লকডাউন হৈ গ'ল তাৰপিছত বেগমজান তাই কৰিলে বেগমজানত তাইক আপোনালোকে নিশ্চয় দেখিছে আৰু মনত থাকিব বেছি দিন হোৱাই নাই আৰু একেদৰে বাৰতো কৰিছিলা ন মই চাইছিলোঁ দুইখনত গতিকে খুব ধুনীয়া এটা জাৰ্ণি বুলিয়ে ক'ব লাগিব ইমান কম বয়সত থেংক ইউ ছ' মাছ আৰু মই পৱন ছাৰৰ প্ৰতি মানে খুবেই ধন্যবাদ তেখেতক জ্ঞাপন কৰিব খুজিছোঁ বিকজ তেওঁৰ কাৰণে মানে কি অসমত মোৰ এটা চিনাকি হৈ গ'ল বেগমজানখন চবেই চাইছিল আৰু সেই ৰোলটো পোৱাৰ পিছত মোক বহুতে চিনি পোৱা হৈ গ'ল ইয়াতে যিহেতু মোৰ ইয়াতে তেনেকৈ কাম কৰা নাছিলোঁ বাহিৰতে কৰিছিলাতো আৰম্ভণিটো বেছিকৈ তুমি গতিকে এইখিনিতে এটা কথা মায়ে যিটো ক'লে যে আমাৰ এনেকুৱা আছিলে বেকগ্ৰাউণ্ডটো কিন্তু এনেকুৱা কিছুমান সৰু সুৰা প্ৰব্লেম যিটো পেৰেণ্টছৰ কেতিয়াবা নিমিলে মাৰ হৈছিলে সেইটো তোমাৰ ক্ষেত্ৰত মায়ে দিছেনে নাই পুৰা এনেই দিছে যে তোমাকো পজিটিভ মাকে দেউতাকে যেনেকুৱা তোমাকো সেইটো কৰিছেনে টানি ধৰিছেনে নে হেৰিত পুৰা দিছে আৰু দিছে কামৰ ক্ষেত্ৰত মোৰ একো হেৰি নাই বাকী এনেই যদি মই এনেই ক'ৰবাত ফুৰিবলৈ বেছি নিদিয়ে কিন্তু কামত যাব দিয়ে ফুৰিবলৈ গ'লে কি ফোন কৰি থাকে নেকি ফোন কৰে দিনটো ফোন কৰে আৰু যাবও নিদিয়ে চ' মানে সেইটো প্ৰশ্ন নাই ফোন ইমান নকৰোঁ যোৱাৰ পিছত যেতিয়া পাৰ্মিশ্যন দিয়ে তাৰপিছত মই ফোন কৰিব পাহৰি যায় ফোন ইমান কৰা নহয় খালি যদি বতৰ বেয়া হয় বা তেনেকুৱা ক্ষেত্ৰত ফোন কৰা হয় কিন্তু যদি সঁচাকৈ ক'ৰবাত যাব দিছোঁ তাত আৰু ফোনৰ কথা নাহে গুৱাহাটীতে থকা এতিয়াতো গুৱাহাটীতে আছা তুমি চিনেমা এতিয়া বাৰু এবছৰ ধৰি চিনেমা নাই তথাপিও আগতে চিনেমা চোৱা কিবা এনেকুৱা ধৰণৰ মায়ে কি কয় মাক পাৰ্মিশ্যন ৰাতি পাৰ্টি আছে ক'ৰবাত মা ফ্ৰেণ্ডছৰ লগত যাব দিয়ে নাই নিদিয়ে এইবিলাক প্ৰশ্নই নাই তেনেকুৱা কিন্তু মোৰ মাহঁতে মোক খুব ফুৰাই সেইকাৰণে মোৰ সেইটো কমপ্লেইন নাথাকে নিজে যিহেতু ফুৰাই থাকে বীণা বাই নিজে গুৱাহাটীৰ ছোৱালীটো সৰুৰ পৰা দেখিছে গুৱাহাটীৰ পৰিৱেশ পৰিস্থিতি অকলে ছোৱালী কিমান এটা ৰিস্ক থাকে সেইকাৰণে চাগে হয়নে সেইটোৱে হয় আৰু মই বম্বেটো মই নিজেই এটা ডিৰেকশ্যনৰ কোৰ্চ এটা কৰিব গৈছিলোঁ এনে ক্ৰেছ কোৰ্চ এটা বম্বেত ময়ো বহুত ৰাতিলৈকে আমিও কিবা কিবি ৰেকৰ্ডিং ন ডনি হাজৰিকাৰ তাত কিবা কিবি গানৰ ৰেকৰ্ডিং ইমান ছেফ লাইফ নহয় সেইটো বেলেগ আৰু মই এডো কৰিছোঁ বম্বেত সেইটো বম্বেত এডটো মই অৱশ্যে হেৰিৰ কাৰণে কৰিছোঁ শ্ৰীলংকান ব্ৰেণ্ড এটা টি ব্ৰেণ্ড ৰাথি বুলি সেইটো প্ৰবেবলি তাত চাগে ৰিলিজ হৈছে গতিকে মই দেখিছোঁ যিমান ৰাতি হ'লেও তাৰ ইমান ছেফ লাইফ আৰু ইয়াতে কি হয় ইমান মানুহে আমাক চিনি পায় মানে মোৰ দেউতাৰ কালৰ পৰা কৈছোঁ দেই সেইকাৰণে কি হয় কিবা কিবি যদি অকণমানো কিবা এটা ফটো এখন আহি যায় মানে অলপ যেন প্ৰব্লেম সেইকাৰণে সেই কনচিয়াছনেছটো থাকে সেই মুম্বাইৰ যিটো পৰিৱেশ ৰাতিৰ আমাৰ ইয়াত এতিয়াও বহুতখিনি নাই মানে বেছি সংখ্যকে নাই গতিকে সেইটো পচিবলো নহয় হয়নে মানে যিহেতু একচুৱেলি কি হয় বম্বেৰ মানুহখিনি তাহাঁতৰ একচুৱেলি বম্বে লাকি বৰ্ণে লাকি যিহেতু চবতছে বেষ্ট বস্তুখিনি তাহাঁতিয়ে পাইছে আৰু মানুহখিনিও ভাল তাহাঁতিয়ে পাইছে চবখিনি মানে আউটডেটেড মানে বহুত আপডেটেড নহয় মানে মেণ্টেলিও আপডেট হয় ইটুকেলিও হয় চব পিনৰ পৰা সেইকাৰণে চাগে সকলো পিনৰ পৰা পাই যায় ইজি সেইকাৰণে আমি যদি লেডিজবিলাকে ৱৰ্ক কৰিব খোজে সেই ৱৰ্ক এনভাইৰমেণ্টটো তাতে বহুত বেছি ভাল কিন্তু ইয়াতে ৰাতিকে যদি ৰাস্তাত খোজকাঢ়িবলৈ আমি যাওঁ সিমান তেনেকৈ ছেফ নহয় সেইকাৰণে একো কমপ্লেইন নাই আৰু যাব নিদিলেও নাই কমপ্লেইন নাই আৰু তাই ইয়াত এটা আপত্তি কৰে মা ইয়াত একোৱেই নাই মা ইয়াত গৈ পেলাইনো কিনো ভাল লাগে চেচি এইখিনি গৈ শেষেই হয় মানে আৰু ভাল বোলে চেলিব্ৰিটি তাত ওলালেই দেখা পাওঁ ইয়াতনো কাক এইবোৰ মানুহখিনি মই সৰুৰে পৰাই দেখি থকা ইয়াত কোনো মানে নতুনত্ব নাই এনেকুৱাই আৰু তাই মানে তাত থাকিছেতো সেইকাৰণে আৰু তাৰে হেৰিটো পাই গৈছে ভালকৈ এতিয়া আহোঁ মানে আপোনাৰ হাজবেণ্ডৰ কথালৈ হাজবেণ্ডৰ বিষয়ে অকণমান জনা তেওঁ প্ৰণৱ শৰ্মা যোৰহাটৰ মই যোৰহাটলৈ বিয়া হৈছোঁ আৰু এজন ব্যৱসায়ী পেছাত তেখেত তেওঁলোকৰ আচলতে দেউতাকেই হোটেল ব্যৱসায়ী গতিকে তেওঁলোকৰ 5জন ককায়েক ভায়েক গোটেইকেইজনেৰে হোটেল আছে লগতে মোৰ ছোৱালীৰ নামত মেঘা বিবাহ ভৱন বুলি যোৰহাটত এটা আছে
আৰু এখন আমি বনাই আছোঁ নতুনকৈ হোটেল মেঘা বিবাহ ভৱন এণ্ড ৰিজৰ্ট, সেইখন এখন হোটেল আৰু বিবাহ ভৱন আছেই। নতুনকৈ আৰু এখন বিবাহ ভৱন হোটেল এখন বনি আছে আৰু নামটো এতিয়া নকওঁ আৰু ময়ো অলপ ব্যস্ত আছোঁ সেইটো কামতে। আৰু তেওঁ পেছাত ব্যৱসায়ী আৰু খুব এনথুজিয়াষ্টিক, তেওঁ খুব ফূৰ্তিত থাকে। আৰু আমি দুজনে মানে কি হৈছে, ইহঁত দুটাই যে বৰ নহয় এইটো কাৰণে মই কওঁ, আমি ইমান ফুৰি থাকোঁ নহয়। মেঘা এমাহ, মেঘা 26 দিন, ইমন 27 দিন, এইবোৰ নাই। আমি কিবা টালি টোপোলা ল'লোঁ, থাৰ্মছ এটা ল'লোঁ আৰু ওলাই গুচি গ'লোঁ। গতিকে আমি যিহেতু ফুৰি থাকোঁ আৰু তেওঁ বেছি উৎসাহিত, মানে বেছি মানে ঘূৰি ফুৰে, সেইকাৰণে হেৰি আমাৰ জমি থাকে। আৰু অকল সেই 3গৰাকী সদস্যই নহয়, আৰু এজন আছে, সেইটো কৈ দিয়া। আৰু এজন আছে মোৰ ল'ৰা অভিনিৱেশ শৰ্মা, তাৰ নাম ইমন বুলি মাতোঁ। সি এতিয়া হেৰি BBA কৰি আছে ন, BBA কৰি আছে গুৱাহাটী কমাৰ্চ কলেজত। মই কিয় পাহৰিছোঁ জানেনে, লকডাউনৰ নামত ক্লাছ দেখিছে ক্লাছ মানে কোন ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ ন, তুমি এনেকুৱা এটা মোৰ কনফিউজন হৈ যায়। সি গুৱাহাটী কমাৰ্চ আৰু বা ইমান নিজে বিজি থাকে, দিনটো শ্বুটিঙত থাকে, তাৰপিছত আকৌ ভইচ দিব যায় ডাবিঙৰ কাৰণে। গতিকে তাৰ মাজতে ল'ৰা ছোৱালী কিন্তু কৰিছে, যিখিনি কৰিছে। মই এইখিনি তেনেহ'লে ভালেই পালোঁ কথা এষাৰ ক'বলৈ। মানুহে মানে মহিলাৰ ক্ষেত্ৰত যদি কৰোঁ বুলি ভবা যায় নহয়, তুমি টাইম মেনেজমেণ্টটোৱে ডাঙৰ কথা, কৰিব পাৰি টাইম মেনেজমেণ্ট। কাৰণ মই পঢ়ি থাকোঁতে বিয়া হৈছোঁ, মই BA পৰীক্ষা দিয়ে বিয়া হৈছোঁ। মই কিমান ইয়াং এতিয়াও দেখাত, গম পাইছে আপোনালোকে। BA পৰীক্ষা দিয়ে বিয়া হৈছোঁ। গতিকে মইতো জানো মই কটনত পঢ়া ছোৱালী, গতিকে পঢ়া মই কেতিয়াও ব্ৰেক নকৰোঁ। লগে লগে মাষ্টাৰ্ছত মই এডমিশ্যন ল'লোঁ, কাৰণ মই মোৰ ডিপাৰ্টমেণ্টৰ এডুকেশ্যনৰ মই টপাৰ আছিলোঁ। তেতিয়া মোক ডিপাৰ্টমেণ্টৰ তেখেত ঢুকালে প্ৰয়াত অজিতেশ্বৰ গোস্বামী, হেডে ক'লে তই তালৈ যাব নালাগে, ইউনিভাৰ্চিটিত পঢ়িব নালাগে, তই ইয়াতে পঢ়। বিয়াও হৈছে কাৰণ মই ল পঢ়িছিলোঁ। একেলগে মই LLBত এডমিশ্যন লৈছোঁ, BRM ল কলেজ কটনতে হয়। সেইকাৰণে মই গুৱাহাটী কটন কলেজ আৰু BRM ল কলেজৰ পৰা মই ল পঢ়িছোঁ, মাষ্টাৰ্ছ কৰিছোঁ কটনৰ পৰা। গতিকে পঢ়াটো মই যেতিয়া ব্ৰেক নকৰিলে, ইফালে দূৰদৰ্শন মই এনাউন্সাৰ হৈ আছিলোঁ, সেইখিনি কাম চলি থকাৰ কাৰণে মোৰ কণ্টিনিউটিতে থাকিলে। আৰু সেই কেঁচুৱা মেঘাটো তেতিয়াই পঢ়ি থাকোঁতেই জন্ম হৈছে, তাৰপিছতে ইমন জন্ম হৈছে, মানে গোটেইখিনি মোৰ চলি এটা মানে কেনেকুৱা হ'ল, ইজি হৈ গ'ল। এইটোৱেই মোৰ হেৰি আৰু মই পাৰোঁ, মানে মই পাৰোঁ। গতিকে আপোনালোকেও পাৰিব চেষ্টা কৰিলে। শেষত মেঘালে এটা কথা সুধোঁ, মাক কোনটো ৰূপত চাব বিচাৰা, মেনকা হিচাপে নিগেটিভ কেৰেক্টাৰ নে পজিটিভ, নে বেগম জানৰ কেৰেক্টাৰৰ নিচিনা কেৰেক্টাৰ, নে মেনকা কেৰেক্টাৰ নিচিনা? এনে একচুৱেলি বেগম জানখন যেতিয়া মা আছিলে তাৰ আগৰ পৰাই মই চাইছিলোঁ হা, আৰু যেতিয়া মেনকা কেৰেক্টাৰটো আহিলে মোক খুব ভাল লাগে, বিকজ ইমান পজিটিভলি কয়। কিন্তু মোৰ নেগেটিভ কেৰেক্টাৰটো চাই বেছি ভাল লাগে, সেইটো বিকজ ৰিয়েল লাইফত একদম অপ'জিট ন। আৰু যোনো মানে এক্সপ্ৰেশ্যনছ আৰু ডাইলগখিনি ক'লে যেন, যোনো মানে চকুৰ সেইবিলাক দিয়ে, ভাল লাগে মোৰ বেছি। চ' নেগেটিভটো গালি পাৰিলেও নিগেটিভ কৰিব পাৰে। মা মানে নেগেটিভ নহয় হা, মানে চবেই যদি ছাপ'জ মানে ভাল হয় কিন্তু বহুত পজিটিভ হয় কথা বতৰা। মই প্ৰথম দিনা লগ পাওঁতে কৈছোঁ ইতিমধ্যে আমাৰ ভিউৱাৰ্ছক, পূৰা অপজিট হয়। গতিকে সেইকাৰণে তোমালোকৰ নিগেটিভটো চাই বেছি ভাল লাগে। বিকজ আমি বাহিৰত থাকা না, বাহিৰৰ মানুহবোৰ ইমান চিম্পল নহয়, অসমীয়া মানুহৰ নিচিনা অলপ কমপ্লিকেটেড হয়। চ' সেইকাৰণে মই ভাবোঁ যে অলপ কেতিয়াবা অলপ নেগেটিভিটিটো অলপ লাগে, লাইক ষ্ট্ৰেংথটো। তোমাৰ দেউতাই কি কয়, কোনটো চাই ভাল লাগে? সেইটো কিন্তু ভাল প্ৰশ্ন সুধিছা দেই। তাৰমানে মোৰ কি তুমি একদম পূৰা মিলি গৈছে, তুমি ঘৰত যেনেকুৱা একদম পূৰা মিলি গৈছে এনেকৈ কয়, খুব ফূৰ্তি পায়। এইবাৰ যোৰহাটত যাতে আমি একেলগে চিৰিয়েলখন চাইছোঁ, খুব হাঁহিছে, মানে চাউণ্ড কৰি হাঁহিছে, মানে মই যিটোৱে অলপ কাজিয়া কৰিলে, গিৰিয়েকৰ লগত কাজিয়া কৰা কেৰেক্টাৰ কৰিলে, তেওঁ মানে একদম তোমাৰ নিচিনা। মানে এই মেনকাটো ঘৰত আহি আকৌ হেৰি হয় নেকি গিৰিয়েকৰ ওপৰত? একেবাৰে নহয়, কাৰণ হেৰি টাইমো নাথাকে আৰু এটা বুজা পৰাৰ মাজত চলি থাকে। আৰু এটা লাভ আছিলে নে এৰেঞ্জ? আমাৰ এতিয়া অলপ খেলি মেলি। তাৰমানে কি, মোৰ বাইদেউ এগৰাকী বিয়া হৈছিলে যোৰহাটত, আশা শৰ্মা কটকী, মানে কমল কটকীৰ ৱাইফ। সেই বাইদেউৰ বিয়াত পচন্দ কৰিছিলে। তাতে মই ক'লোঁ মোৰতো কথা নাই, আৰু আমাৰ আকৌ ক'বলৈ বেয়া লাগিছে, ব্ৰাহ্মণ হ'ব লাগিব, মই যিহেতু চক্ৰৱৰ্তী, গতিকে তেওঁলোক শৰ্মা। গতিকে তেতিয়া দেউতাই তেওঁলোকৰ ঘৰলৈ প্ৰপ'জেলটো দিলে, মানে তেওঁলোকে পচন্দ কৰিলে, যে কৈ দিলে যে আমাক এই ছোৱালীজনী বিয়া কৰাম, কাৰণ শাহু আহিছিলে সেই বিয়াখনত। তাৰপিছত এতিয়া ছোৱালীৰ ফালৰ পৰা প্ৰপ'জেল দিব লাগে নেকি, এনেকৈ দিলে আৰু। কিন্তু আমাৰ পটককৈ বিয়া হোৱা নাই, 2 বছৰৰ পিছত বিয়া হৈছে, কাৰণ মই পঢ়ি আছিলোঁ, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা বিয়া ঠিক হৈ আছিলে। এদিন পিছত ভালকৈ লাভ ষ্টৰী জানিম, মানে লাভ কাম এৰেঞ্জ কাম লাভ হৈছে, তেনেকুৱা সেইটোৱে হয়। কাৰণ কলেজত মই যেতিয়া মানে পঢ়ি থাকোঁ, তেতিয়া তেওঁ আহে আৰু মোক মেডামহঁতে ইমান গালি পাৰে, বাংক কৰিলেও গালি পাৰে ন, কটনত বেছি চিৰিয়াছ ন। মই 11-12 হেণ্ডিকত পঢ়িছিলোঁ, এটাও ক্লাছ কৰা নাছিলোঁ।
মানে অনবৰতে চুলি কোচা মস্ত দীঘল আছিলে মেলো আৰু আমি দীঘলী পুখুৰী পাৰত খোজকাঢ়ি থাকোঁ চানা খাওঁ মধু চানা খাৰু কিনো সেনেকৈ ফূৰ্তি হায়াৰ ছেকেণ্ডেৰী ক্লাছ নকৰাকৈ ভাল ৰিজাল্ট কৰি পেলাই কটনত এডমিশ্যন লৈছোঁ মানে ইমান কনফিডেণ্ট কটনত মাৰ এইবিলাক কথা গম পোৱা নাই আগতে কৈ থাকে মাৰ কথা নিজৰ কথা কৈ থাকে আচলতে আমাৰ ঘৰত চবতছে কথা পতা হয় মায়ে মায়ে আৰু কিয় মোৰ মানে কি হয় এটাও বাদ নাই ইমনে যদি কেনেকুৱা ক্লাছ বাং কৰে এইবোৰ কৰে মোৰ মানে তাক কিয় কৰিছা অৱশ্যে মই কোনোদিন ক্লাছ কৰি পোৱা নাছিলোঁ নিজে হৈয়ে যায় মানে এনেকুৱা হৈয়ে যায় আৰু খুব ভাল লাগিল দুয়োগৰাকীৰ লগত কথা পাতি শেষত এটা কথা কওঁ পৰৱৰ্তী কি প্লেনিং আছে আপুনি শ্বৰ্ট ফিল্মো নিজে ডাইৰেকশ্যন কৰিছে গতিকে অকণমান শেষত মই শ্বৰ্ট ফিল্ম প্ৰথমতে এখন এই লকডাউনত খুব বৰ হৈছিলোঁ মই কাইন মাষ্টাৰ ডাউনলোড কৰি পেলাই এখন কুকুৰ এই মিথিল চক্ৰৱৰ্তী আমাৰ কুকুৰটো তাৰ হেৰিত এখন চিনেমা কৰিছিলোঁ মোবাইল কৰিছিলোঁ আইফোনেদি সেইখন চিনেমাই সুদৰ্শন গড় মিথিলটো এতিয়া ওচৰত নাই নহ'লে আপোনালোকক দেখাই দিলোঁ হয় আছিলে অকণমান আগতে মিথিলৰ সেইখন চিনেমা চিলড্ৰেন কেটেগৰীত পাইছিলে তাৰপিছত মই এখন কৰিছিলোঁ মস্তিষ্ক বুলি সেইখনে টেগৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত পাইছে উইনাৰ অফ দ্য মান্থ মানে মান্থৰ উইনাৰ আছিলে তাৰপিছত অ'টোত মানে মাদ্ৰাছ ফিল্ম ফেষ্টিভেল তাতে চিলেক্ট হৈছিলে ফাইনেল ছুইডেন ফিল্ম বহুতত হৈছিলে তাই আছিলে মেইন লিডত তাৰপিছত ছুইডেন ফিল্ম ফেষ্টিভেল ময়ো এক্ট্ৰেছ হিচাপে বেষ্ট এক্ট্ৰেছ নমিনেশ্যন পাইছিলোঁ ভাল লাগিল আৰু তাৰপিছত এতিয়া মই ইণ্টাৰনেশ্যনেল আৰু অৰ্গেনিক বুলি এখন মই এটা টপিক কৰিছোঁ মই বিচাৰোঁ যে ধনশ্ৰীয়ে মোৰ এই চিনেমাকেইখন প্ৰমোট কৰিব বুলি যাতে তেওঁ লিংককেইটা দিয়ে নিশ্চয় মই দি দিম আপোনালোকক ডেছক্ৰিপশ্যনত আপোনালোকে প্লিজ এবাৰ চাব গোটেইকেইখন নিশ্চয় আৰু এখন আহি আছে আৰু এখন একদম এই মেঘাক কৈছোঁ ছাবটাইটেলখিনি লিখি দিয়া নাই খুব ভাল চিনেমা তাতে আছে ইউডি আছে উদয়ন দুৱৰা আপোনালোকে জানে ইউডি ডক্টৰ চিন্ময় চক্ৰৱৰ্তী সি মোৰ ভাইটি তেওঁ আছে তাৰপিছত আছে নীলিম দত্ত আৰু মেঘা প্ৰিয়াম আৰু মোৰ দেউতা শ্ৰীযুত নীলু চক্ৰৱৰ্তী এইখন চিনেমা লকডাউনৰ বেষ্ট ষ্টৰী হয় আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ আৰু যেতিয়া ৰিলিজ হ'ব মই ধনশ্ৰী থ্ৰু হ'লেও নিশ্চয় আপোনালোকৰ ওচৰত পাই যাব গতিকে এতিয়া আমি এপিছডটো শেষ কৰিম কিন্তু শেষত যিহেতু মেঘাই বৰ ধুনীয়া গান গাই অকণমান গান আমাক শুনাব লাগিব আৰু ভিউৱাৰ্ছৰ উদ্দেশ্যে কি কয় ক'ব তাই শেষত এতিয়া গান ঠিক আছে এটা হিন্দী গান এটা গাই দিছোঁ তোমাক ডেডিকেট কৰিছোঁ থেংক ইউ आओ ना गले लगा लो ना लगी बुझा दो ना हो जानी जा तुमने जो अगन लगाई है तो छू के देखो ना कहाँ कहाँ देखो सीने में कैसे हलचल मची है ओ साजना बाबा पापा देखो सीने में कैसे हलचल मची है ओ साजना आओ ना गले लगा लो ना लगे बुझा दो ना हो जानी जा थैंक यू আৰু মই এয়াই বিচাৰোঁ যে আপোনালোক সকলোৱে মোক সদায় আশীৰ্বাদ কৰি থাকিব আৰু লগতে ধনশ্ৰী বা মোক খুবেই একচুৱেলি ভাল লাগে ধনশ্ৰী বাক মই আগৰ পৰাই চাওঁ তেওঁৰ ভিডিঅ' বিকজ ফিমেল ইউটিউবাৰ আমাৰ অসমত খুবেই কম আছে আৰু মই জানো যে তেখেতে ইমান কষ্ট কৰে তেখেতকো আপোনালোকে যেনেকৈ মৰম দি আছে তেনেকৈ দি থাকিব থেংক ইউ মেঘা আৰু বীণা বা কি ক'ব সেইখন ভিউৱাৰ্ছ মোক আপোনালোকে মেনকা পেহী হিচাপে একচেপ্ট কৰিব আৰু বীণা চক্ৰৱৰ্তীক পাহৰি নাযাব আৰু নতুন কামেৰে আগবাঢ়ি আহিম আপোনালোকে আশীৰ্বাদ দিব কৰি যাম আৰু ধনশ্ৰীৰ যাতে এনেদৰে আমাক আকৌ ইণ্টাৰভিউ ল'বলৈ আহে সেইটো মই আশা কৰিম গতিকে তেওঁলোক সদায় ছাপোৰ্ট দি থাকিব থেংক ইউ ছ' মাছ বা আৰু প্লিজ ভিডিঅ'টো বহুত বেছি লাইক কৰিব বহুত শ্বেয়াৰ কৰিব যদি আপোনালোকে চেনেলটোত নতুন আহিছে কোনোবাই ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আজিলৈ আহোঁতে আকৌ লগ পাম নতুন এটা এপিছডৰ সৈতে তেতিয়ালৈ বাই বাই